সৰু থাকোঁতে ময়ো পঢ়িছিলোঁ মই ডাঙৰ হৈ কুশল কোঁৱৰৰ দৰে হ'ম আৰু ছোৱালীবিলাকে পঢ়িছিল মই কনকলতা হ'ম। দেখছোঁ মই এতিয়া কনকলতাহঁতে কি কৰি আছে আৰু আমাৰ কুশল কোঁৱৰহঁতে কি কৰি আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। কেনে আছা সুইট খানৰ প্ৰজাহঁত? তোমালোকৰ কাৰণে মই ভাবি মাথা সদায় মোৰ চুলি উৰি গেল, বহুত চুলি নোহোৱা হৈ গেল তহঁতৰ কাৰণে চিন্তা কৰোঁতে। এতিয়া মই সদায় কি ভিডিঅ' দিম মই পাগলা হৈ গৈছোঁ। তথাপিও এটা নতুন টপিক লৈ আজি আপোনালোকৰ মাজত আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবি, শ্বেয়াৰ কৰিবি, কমেণ্ট কৰিবি আৰু ছাবস্ক্ৰাইব কৰিবি আৰু কিবা আছে যদি গোটেইখিনি কৰিবি। শুনছা না নাই? আধা খেলা নকৰিবি, গোটেইখিনি কৰি থৈ যা। তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট গাইজ। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজি অলপ চুটিকৈ বনাইছোঁ। আৰু যিহেতু মই এডুকেশ্যন পাৰপজত বেছিকৈ ভিডিঅ' বনাওঁ, সেইকাৰণে আজি মই অসমৰ ল'ৰা ছোৱালীবিলাক আৰু ইহঁতৰ লক্ষ্য, সেই লক্ষ্য আৰু ইহঁতৰ পঢ়া শুনা কোন দিশে যাই আছে সেইটোৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ। সৰু থাকোঁতে আমাক এটা কথাই কয় যে তোমালোকে পঢ়ি কেনে সদায় ডাঙৰ মানুহ হ'ব লাগিব, কিন্তু কোনোদিনে এটা লক্ষ্য দেখাই নেদে যে তই ইটো লাইন পঢ়, তই অমুকটো লাইন পঢ়। আমাক চবখিনিয়ে পঢ়িব দিব, তই সমাজবিদ্যাও পঢ়, ছায়েন্সো পঢ়, ভূগোলো পঢ়, গণিতো পঢ়, যত যি আছে পঢ়। মানে এটা কথা, যেতিয়া এটা কেৰাহীত গোটেইবিলাক চব্জি বহে দিবি, দিয়াৰ পিছত সি লাষ্টত যাই কিনে লেবৰাবাজি হ'ব নাই? ঠিক তেনেকুৱা আমাৰ জীৱনটো এতিয়া লেবৰাবাজিৰ দৰে হৈ গৈছে। তাৰমানে আমি দিশহাৰা হৈ গৈছোঁ। আৰু আমাৰ অসমৰ ল'ৰাকেইটাতো কথাই নকবি, এহঁত হ'ল 1 নম্বৰ চুতীয়া। এহঁতে বাহিৰত চিভিল ইঞ্জিনিয়াৰিং পঢ়িব যাব, তাৰপিছত চাৰ্টাৰ একাউণ্টেণ্ট পঢ়িব, তাৰপিছত কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িব, পঢ়ি আহি পেলাই ইয়াতে কি কৰিব, আহি পেলাই চকীদাৰৰ পোষ্টত এপ্লাই কৰি থাকিব, তাৰপিছতে কোম্পানীত কাম কৰিব যাব। এই তহঁতে যদি এগিলা কৰা তেতিয়াহ'লে তহঁতে সেইগিলা পঢ়ি পেলাই যিকেইটা চলি একচুৱেলি সেইকেইটা লায়কৰ সিহঁতৰ চিটকেইটাকে খালি। কিন্তু মই আগতেই কৈছোঁ যে মোৰ ছোৱালীবিলাকক ভাল লাগে। কিয় ভাল লাগে যে আগতে কৈ আহিছোঁ, ছোৱালীবিলাকে সদায় তাৰমানে সিহঁতে ঘৰৰ পৰা পইচা পাতি লৈ যায়, ৰুম ভাড়া কৰি গুৱাহাটীত থাকি বাহিৰত থাকি সিহঁতে চাৰ্টাৰ একাউণ্টেণ্ট পঢ়িব, কম্পিউটাৰ ইঞ্জিনিয়াৰিং পঢ়িব, পঢ়ি পেলাই তাৰপিছত আৰু কিবা কিবি যি আছে গোটেইখিনি হাই মানে লেভেলৰ পঢ়া শুনা কৰিব, কৰি আহি যেনেকৈ নহওক ঘৰত হয় কেক মেকাৰ নহয় বিউটি পাৰ্লাৰখন খুলি বহি থাকিব তাৰমানে। আৰু আমাৰ অসমৰ ল'ৰাবিলাকৰ মানে এটা স্বভাৱ আছে, পাৰ্টনাৰশ্বিপত বিজনেছ কৰা স্বভাৱটো বহুত আছে। পাৰ্টনাৰশ্বিপত বিজনেছ কৰ, এতিয়া মাৰোৱাৰীসকলে পাৰ্টনাৰশ্বিপত বিজনেছ কৰে, সিহঁতৰ মানে বহুত দিনলৈকে সেনেকৈ বিজনেছ চলিয়ে থাকে। কিন্তু আমাৰ অসমৰ অসমীয়া ছোৱালীসোপাই যে পাৰ্টনাৰশ্বিপত বিজনেছ কৰে, 1 মাহ পিছতে কাজিয়া লগা আৰু 1 মাহ পিছতে পইচা ভাগাভাগি হোৱাটো খাটাং তাৰমানে। কাৰণ সিহঁতৰ পাৰ্টনাৰশ্বিপ কৰা মানুহটোৱে ভুল, কাৰণ সিহঁতে সঠিক মানুহ লগে পোৱা নাই। সিহঁতে পাৰ্টনাৰশ্বিপ কৰিব কাৰ লগত লাগে, সিহঁতে কৰে কাৰ লগত। এতিয়া ভাটাৰ মালিক এটাই বা এতিয়া যোনে বনোৱা, সিহঁতে পাৰ্টনাৰশ্বিপ কৰিব লাগিব লাডেন টাইপৰ মানুহৰ লগত। সিহঁতে বিল্ডিং উৰাই থাকিব, তো এফালে এতিয়া প্ৰডাকশ্যন কৰি থাক, সিহঁতে মাল লৈয়ে যাই থাকিব না, বিল্ডিং উৰাই থাকিব, নতুন বিল্ডিং বনাই থাকিব লাগিব। কিন্তু গাইজ যি কৰা কৰ ভাই, চাকৰি কৰ, বিজনেছ কৰ, ক'ব লগা কথা নাই। একচুৱেলি সঁচা কথা যিটো ক'ব যাওঁ নহয়, মই নিজেও প্ৰাইভেট জব কৰোঁ। এই প্ৰাইভেট কোম্পানীবিলাকৰ আণ্ডাৰত চাকৰি কৰিব নালাগে। সেই 10 to 6 যে কিবা এইটো বুলি কয়, সেয়া কৰোঁ ময়ো, সেইগিলা কৰিব নালাগে। তাতকৈ ৰাস্তাৰ ওচৰত পাণ তামোল দোকান এখন দি কেনে বহি থকাই বেটাৰ, বুজি পাইছেনে? সিহঁতৰ গোলাম হৈ সিহঁতৰ কুত্তা হৈ থকাতকৈ এনেকুৱা নিজাকে সৰুকৈ এটা বিজনেছ কৰাই বেটাৰ। কাৰণ মই নিজে ভুক্তভোগী। প্ৰাইভেট জব মানে অকল মিটিং কৰি থাক, ৰাতিপুৱা টোপনিৰ পৰা সাৰ পাবই নেদা, অফিচৰ পৰা মেছেজ আহিব 7:30 মিটিং আছে, কিহৰ ওপৰত? গধূলি মিটিংখন যি হ'ব তাৰে এজেণ্ডাক লৈ কেনে এতিয়া ৰাতিপুৱা মিটিং আছে। ৰাতিপুৱা মিটিং কৰা হ'ল, ৰাতিপুৱা মিটিং কৰা হোৱাৰ পিছত আকৌ গধূলি মিটিংখনলৈকে তই প্ৰিপেৰেশ্যন কৰ। গধূলি বোলে কিহৰ ওপৰত মিটিং আছে, নেক্সট দিনা ৰাতিপুৱা যিখন মিটিং হ'ব সেইটো এজেণ্ডা ছেট মানে এতিয়াই কৰিব। মানে মিটিং কিহৰ ওপৰত হ'ব আজি গধূলি তাকে ডিছকাশ্যন কৰিব। এটা কথা কওঁ গাইজ, এই কোম্পানীবিলাকত যি MBA কৰি আহি পেলাই কিবা কৰি আহি পেলাই যে সেই যি চেলছমেনৰ চাকৰি কৰে, সিহঁততকৈ যদি বেছি টেলেণ্টেড যদি চেলছমেন আছে নহয় আমাৰ ফেঞ্চি বজাৰত থকা সেই ফুটপাথৰ চেণ্ডেল বা জোতা বেপাৰীকেইটা, সিহঁতে চেণ্ডেল পুকুৰে এনেকৈ তোক দখৰ দিব, মই ক'লোঁ তোৰ তাৰমানে তই সেইযোৰ চেণ্ডেল কিনিব লগা বাধ্য হৈ যাবি। তোক দেখাৰ লগে লগে ডাইৰেক্ট ক'ব, দাদা এইফালে আহক, এইযোৰ চেণ্ডেল চাওক, এনেকৈ উল্টা পুল্টা কৰি কেনে ভাজ খুৱাই দখৰ দিব, বোলে যে কোনো কাৰণ নিচিঙে। তই আকৌ উল্টাই তাক কুৱেশ্যন কৰিব পাৰিবি, বোলে দাদা মোৰ চেণ্ডেলযোৰ এনেকুৱা ভাজ হোৱালৈকে মোৰ ভৰিখন ভালে থাকব নে? গাইজ মই সঁচা কথা কওঁ, সৰু থাকোঁতে ময়ো পঢ়িছিলোঁ মই ডাঙৰ হৈ কুশল কোঁৱৰৰ দৰে হ'ম আৰু ছোৱালীবিলাকে পঢ়িছিল মই কনকলতা হ'ম। দেখছোঁ মই এতিয়া কনকলতাহঁতে কি কৰি আছে আৰু আমাৰ কুশল কোঁৱৰহঁতে কি কৰি আছে।
সেইকাৰণে কৈছোঁ গাইজ লছ হ'ব পাৰে বিজনেছ কৰ নিজাকৈ বিজনেছ কৰি আগবাঢ়ি যা লছ হ'ব কি হ'ব এক্সপিৰিয়েঞ্চ হ'ব মই কৰা নাই নেকি বুলেট আছিল বিজনেছ কৰি কেনে FZ হ'ল তাৰপিছত আৰু বিজনেছ কৰিলোঁ এতিয়া স্কুটি ল'লোঁ সেইগিলা গেল এতিয়া মই একো নাই এক্সপিৰিয়েঞ্চ হৈ আছে না এটা টাইম আকৌ মই ঘটিব পাৰিম যদি ছাকচেছ হওঁ বিজনেছ কৰ চবেই তো গাইজ আজি ভিডিঅ'টো দেৰি নকৰোঁ মই তাৰমানে একেবাৰে শ্বৰ্ট ভিডিঅ' বনালোঁ আৰু বনোৱাৰ মানে কি কথাটো হৈছে এই দুদিন ভিডিঅ' দিয়া নাই সেইকাৰণে মই বোলো আজি এটা ভিডিঅ' দি দিওঁ আৰু মেইন হ'ল এটা কথা আছিল কথাটো ক'ব লগা যে মই 15 আগষ্টৰ কাৰণে আমাৰ স্বাধীনতা দিৱসৰ কাৰণে মই এটা বঢ়িয়া টপিক লিখি থৈ দিছোঁ মই 2 দিনত সেই ভিডিঅ'টো শ্বুট কৰি কেনে মই ভিডিঅ'টো আপলোড কৰিম আৰু তাৰে আগত নহ'লে তাৰে পিছত মই নিউটনৰ ওপৰত নিউটনৰ লতি ঘটি বুলি আৰু এটা স্ক্ৰিপ্ট লিখিছোঁ 2টা ভিডিঅ' দিম বেক টু বেক দিম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজি ভিডিঅ'টো বনাই দিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটি বজাই দিবা নকলেও হয় তথাপি কৈছোঁ জয় আই অসম